নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটি হৈছে অলিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকী কোন উত্তৰ নৰমান প্ৰীতশ্বাহ নেক্সট কুৱেশ্যনটোত কৈছে অলিম্পিকত ব্যক্তিগতভাৱে সোণৰ পদক পোৱা প্ৰথম ভাৰতীয় খেলুৱৈ কোন উত্তৰ অভিনৱ বিন্দ্ৰা হৈছে অলিম্পিকত ব্যক্তিগতভাৱে সোণৰ পদক পোৱা প্ৰথম ভাৰতীয় খেলুৱৈ নেক্সট কুৱেশ্যন ভাৰতে বৰ্তমানলৈকে কি খেলত সৰ্বাধিক সংখ্যক অলিম্পিক পদক লাভ কৰিছে উত্তৰ ভাৰতে বৰ্তমানলৈকে হকী খেলত সৰ্বাধিক সংখ্যক অলিম্পিক পদক লাভ কৰিছে 4 নম্বৰ প্ৰশ্নটোত কৈছে যে স্বাধীনতাৰ পাছত অলিম্পিক খেলত ব্যক্তিগতভাৱে পদক লাভ কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকী কোন উত্তৰ কেভি যাদৱ কুৱেশ্যন নম্বৰ 5 বৰ্তমানলৈ ভাৰতে অলিম্পিক খেলত মুঠ কিমানটা পদক লাভ কৰিছে উত্তৰ বৰ্তমানলৈ ভাৰতে অলিম্পিক খেলত মুঠ 28টা পদক লাভ কৰিছে নেক্সট কুৱেশ্যন বিশ্বকাপ ক্ৰিকেটত ভাৰত কিমানবাৰ চেম্পিয়ন হৈছে উত্তৰ বিশ্বকাপ ক্ৰিকেটত ভাৰত দুবাৰ চেম্পিয়ন হৈছে নেক্সট কুৱেশ্যন হৈছে ক্ৰিকেট খেলত সৰ্বাধিক ৰান কৰা খেলুৱৈজন কোন উত্তৰ শচীন তেণ্ডুলকাৰ হৈছে ক্ৰিকেট খেলত সৰ্বাধিক ৰান কৰা খেলুৱৈ কুৱেশ্যন নম্বৰ 8 ক্ৰিকেট খেলত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈজন কোন উত্তৰ শচীন তেণ্ডুলকাৰ কুৱেশ্যন নম্বৰ 9 প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল উত্তৰ প্ৰথম এছিয়ান গেমছ দিল্লীত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ উড়ন্ত শিখ বুলি কাক কোৱা হয় উত্তৰ মিলখা সিঙক ভাৰতৰ উড়ন্ত শিখ বুলি কোৱা হয় নেক্সট কুৱেশ্যন 2012 চনৰ অলিম্পিক খেলত ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছিল উত্তৰ 6টা কুৱেশ্যন নম্বৰ 12 ভাৰতৰ ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতাখনৰ নাম কি উত্তৰ ৰঞ্জি ট্ৰফী নেক্সট কুৱেশ্যন ৰঞ্জি ট্ৰফী ক্ৰিকেটত সৰ্বাধিকবাৰ চেম্পিয়ন হোৱা দলটো কি উত্তৰ মুম্বাই কুৱেশ্যন নম্বৰ 14 ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম কেপ্টেইন কোন আছিল উত্তৰ চিকে নাইডু আছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম কেপ্টেইন নেক্সট কুৱেশ্যন হৈছে ভাৰতীয় হকী দলে অলিম্পিকত কিমানটা পদক লাভ কৰিছিল উত্তৰ ভাৰতীয় হকী দলে অলিম্পিকত 8টা পদক লাভ কৰিছিল কুৱেশ্যন নম্বৰ 16 ভাৰতৰ কোনজন বেডমিণ্টন খেলুৱৈয়ে সৰ্বপ্ৰথম অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ জয় কৰিছিল উত্তৰ ভাৰতৰ প্ৰকাশ পাডুকনে সৰ্বপ্ৰথম অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ জয় কৰিছিল কুৱেশ্যন নম্বৰ 17 ৰাষ্ট্ৰীয় খেল দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 29 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় খেল দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন ভাৰতৰ কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল উত্তৰ ভাৰতৰ কপিল দেৱে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল কুৱেশ্যন নম্বৰ 19 কোনখন ৰাজ্যই সৰ্বাধিকবাৰ সন্তোষ ট্ৰফীত চেম্পিয়ন হৈছে উত্তৰ পশ্চিম বংগই সৰ্বাধিকবাৰ সন্তোষ ট্ৰফীত চেম্পিয়ন হৈছে নেক্সট কুৱেশ্যন ভাৰতৰ ফুটবল দলৰ প্ৰথম কেপ্টেইন কোন আছিল উত্তৰ ভাৰতৰ ফুটবল দলৰ প্ৰথম কেপ্টেইন আছিল তালিমেৰিন আও নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা কোনটো উত্তৰ ডুৰাণ্ড কাপ হৈছে ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটো কি উত্তৰ মোহন বাগান হৈছে ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাব নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি ক্ৰিকেট ক্লাবটোৰ নাম কি উত্তৰ অৰিয়েণ্টেল ক্ৰিকেট ক্লাব হৈছে ভাৰতৰ আটাইতকৈ পুৰণি ক্ৰিকেট ক্লাব কুৱেশ্যন নম্বৰ 24 ৰাজীৱ গান্ধীৰ খেল ৰত্ন বঁটা পোৱা
প্ৰথম খেলুৱৈজন কোন? উত্তৰ বিশ্বনাথ আনন্দ হৈছে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা পোৱা প্ৰথম খেলুৱৈ। নেক্সট কুৱেশ্যন, ৰাজ্যসভালৈ মনোনীত প্ৰথম ভাৰতীয় খেলুৱৈ কোন? উত্তৰ ৰাজ্যসভালৈ মনোনীত প্ৰথম ভাৰতীয় খেলুৱৈ হৈছে শচীন তেণ্ডুলকাৰ। কুৱেশ্যন নম্বৰ 26, ভাৰতৰ প্ৰথম আৰু একমাত্ৰ খেলুৱৈ যিয়ে 6খন অলিম্পিক খেলত অংশগ্ৰহণ কৰিছে। উত্তৰ লিয়েণ্ডাৰ পেছ। নম্বৰ 27, ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ড মাষ্টাৰ কোন? উত্তৰ এছ বিজয়লক্ষ্মী হৈছে ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ড মাষ্টাৰ।